গুড মৰ্নিং কৃষক বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে কুশলে আছে। নেদেখাজনৰ কৃপাত ময়ো ভালে কুশলে আছোঁ। যিহেতু আপোনালোকক সকলোকে মই ফাৰ্মখন দেখুৱাই থাকোঁ আৰু যিসকলে মোৰ ভিডিঅ' চাই থাকে তেওঁলোকে এই ফাৰ্মখন চিনি পায়। এইখিনি সোণালী মুৰ্গী, ইয়াত প্ৰায় 400 সোণালী মুৰ্গী আছে আৰু ইহঁতৰ ওজন 300 গ্ৰাম, 400 গ্ৰাম, 500 গ্ৰাম এনেকৈ মিক্স আছে। মতাখিনি ওজন প্ৰায় 500 হৈ গৈছে। আৰু বহুত লোকে মোলৈ ফোন কৰে বা হোৱাটছআপত মেছেজ কৰে বা মেছেঞ্জাৰত মেছেজ কৰে, পুহিবৰ কাৰণে মুৰ্গী বিচাৰি থাকে। চ' মই তেওঁলোকক এইটো কথাই ক'ব বিচাৰোঁ যে সোণালী মুৰ্গী কণী উৎপাদনৰ কাৰণে বহুত ভাল আৰু এইখন সম্পূৰ্ণ মোৰ তত্ত্বাৱধানত চলি থকা ফাৰ্ম হয়। ইয়াত ভেকচিনৰ পৰা আদি কৰি লালন পালনৰ পৰা আদি কৰি সকলো মই গাইড কৰোঁ ফাৰ্মাৰজনক, অৰ্থাৎ ফাৰ্মৰ স্বত্বাধিকাৰীক। সেইকাৰণে ভয়ৰ কোনো কাৰণ নাই আৰু সম্পূৰ্ণ সুস্থ সবল কুকুৰা গোটেইখিনি দেখা পাইছে সিহঁতৰ এক্টিভিটিখিনি ভিডিঅ'ত আপোনালোকে। সেইকাৰণে যদি কোনোবাই যদি ঘৰত কণী খাবৰ কাৰণে লৈ যাব বিচাৰে তেন্তে মোৰ লগত যোগাযোগ কৰিব। মই ঠিকনা আৰু নম্বৰটো মই দিয়াই দিম ভিডিঅ'টোত। আৰু ঘৰতে যেতিয়া নিজে কণী উৎপাদন কৰিব পাৰিব, খাব পাৰিব। যিহেতু বজাৰৰ পৰা কণী কিনি খোৱাতকৈ যদি ঘৰতে কুকুৰাটোৰ পৰা কণীটো পোৱা যায় তেতিয়া চিন্তাৰ কোনো বিষয় নাই। ক'তো বিচাৰি ফুৰিব নালাগে, কণীৰ কাৰণে হাবাথুৰি খাই ফুৰিব নালাগে, মানুহক পইচা এডভান্স দি থ'ব দৰকাৰ নাই যে মোক 10টা মুৰ্গী কণী দিবি। তো সেইখিনি অসুবিধাৰ সন্মুখীন নহ'বৰ কাৰণে মই আপোনালোকৰ সুবিধাখিনি কৰি দিছোঁ। মই আৰু কিছুদিনৰ পাছতে ইয়াৰ পৰা পুহিবৰ কাৰণে যিসকলে ফোন কৰি থাকে বা বিচাৰি থাকে তেওঁলোকক মই ওলোৱাই দিম। সেয়েহে আজি ভিডিঅ'টো আপোনালোকৰ কাৰণে এৰিলোঁ। ভিডিঅ'টো চাই মোৰ লগত যোগাযোগ কৰিব। কিছুদিনৰ পিছত মই ইয়াৰ পৰা পোৱালি অলপ অলপকৈ ওলোৱাই দিম। বেছি নোলিয়াওঁ কাৰণ এইখিনি মই ডাঙৰ হ'লেহে বিক্ৰী কৰাৰ এটা মনত ভাবি থোৱা আছে। কিন্তু ইয়াৰ পৰা কিছুহে ওলোৱাই দিব। যিহেতু 400 মুৰ্গী আছে, কিছু ওলোৱাই দিম। কাৰণ কণীৰ কাৰণে বহুতে হাবাথুৰি খাই থাকে, বহুত দিগদাৰ হয় নিজৰ ঘৰৰ পৰা ফ্ৰেছ আৰু হাইজেনিক কণী পাবৰ কাৰণে। কাৰণ বজাৰত বিভিন্ন ঠাইৰ পৰা আহে। নিজৰ ঘৰতে যেতিয়া কণীটো উৎপাদন হ'ব তেতিয়া নিঃসন্দেহে খাবলৈও মানে ভাল পাব আৰু ঘৰৰ সন্মুখতে কণীটো পোৱা যাব। সেইকাৰণে মানে সেই সুবিধাখিনি আপোনালোকক দিবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। সেইকাৰণে আপোনালোকক ভিডিঅ' আকাৰে গোটেই বস্তুটো জনালোঁ আৰু কুকুৰাখিনিৰ এক্টিভিটি, সিহঁতৰ চাল চলনখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। সেয়েহে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আপোনালোকে যিসকলে মোৰ লগত যোগাযোগ কৰি আছে পলম নকৰি আপোনালোকে কাক কিমান পিচ কুকুৰা লাগে মোৰ লগত যোগাযোগ কৰি বুকিং কৰি দিব পাৰিব আগতীয়াকৈ। ধন্যবাদ।